আৰু এই বিশ্বাসেৰেহে আমি চলিব লাগে আমি দেখাৰ দ্বাৰাই আমি নচলো আমি বিশ্বাসৰ দ্বাৰাই আমি চলো সকলোকে হালেলুয়া praise the Lord এই সময়ত বহুত ধন্যবাদ দিছোঁ সুন্দৰ সময় পোৱাৰ কাৰণে আহক আমি প্ৰভুৰ বাইকলৈ আমি যাওঁ যোৱাৰ আগত সকলোৱে হেণ্ডশেক লৈ পেলাই কম ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক বুলি কোৱা অকে ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক কম এবাৰ সকলোৱে হালেলুয়া praise the Lord আমাৰ তালি বজাই আমি প্ৰভু ধন্যবাদ দিম আজি আমি চাম প্ৰভুৰ বাক্যটো যে will you find faith on his return প্ৰভু যেতিয়া আহিব তেওঁ আমাৰ তাত বিশ্বাস পাবনে ওকে প্ৰভু যীশু যেতিয়া আহিব আকৌ তেওঁ আমাৰ তাত বিশ্বাস পাবনে আমি চাওঁ লোকে লিখা 18 অধ্যায় 8 পদ মই তোমালোকক কওঁ তেওঁ সোনকালে আহিব আৰু অন্যায়ৰ প্ৰতিকাৰ কৰি তেওঁলোকক উদ্ধাৰ কৰিব তথাপি যেতিয়া মানুহৰ পুত্ৰ আহিব তেতিয়া পৃথিৱীত বিশ্বাস পাবনে আৰু শ্লবি अफाइजर पे मन अपने समाज से करने का त्याग कर दिया नहीं बस कोशिश नहीं Lord तेरे प्रभु को कोशिश नहीं सोना है ये आदमी अच्छे लेवल से मानना है Lord प्रभु राखना संगा लेकिन पासा नहीं करने का जो प्रेजेंस अपना जिम्मे को नहीं नाम प्रभु तेरे यीशु नाम आमेन याते प्रभु বাইক কৈছে যেতিয়া যে প্ৰভু আহিব এই পৃথিৱীত তোমাৰ তাত সেই বিশ্বাস পাবনে প্ৰভু বিশ্বাস কৰা সকলোকে ঈশ্বৰে বিশ্বাসৰ গিফ্ট দিছে গিফ্ট অফ ফেইথ যেতিয়াই যীশুক আমি নিজৰ ত্ৰাণকৰ্তা আৰু উদ্ধাৰকৰ্তা হিচাপে বিশ্বাস কৰিছে তেতিয়াই প্ৰভুই আমাক গিফ্ট অফ ফেইথ বিশ্বাসৰ গিফ্ট সকলো ব্যক্তিক জুখি পেলাই দিছে বুলি কৈছে ওকে যদি আমি যদি চাওঁ ৰোমাৰী লিখা ৰোমান্স chapter 12 verse 13 সকলোৱে পঢ়িব কিয়নো মোক দিয়া অনুগ্ৰহৰ দ্বাৰাই মই আপোনালোকৰ প্ৰত্যেকজনক কওঁ যে উপযুক্ত বিবেচনাতকৈ কোনেও নিজকে বৰ বুলি বিবেচনা নকৰক কিন্তু ঈশ্বৰে যাক যি পৰিমাণে বিশ্বাস দিলে তেওঁ এই অনুসাৰে নিজৰ বিষয়ে গভীৰ মনেৰে বিবেচনা কৰক তাক যেনেকুৱা পৰিমাণৰ বিশ্বাস লাগে তো সকলো প্ৰভুৱে কৈছে মেজাৰ অফ ফেইথ জুখি পেলাই সকলোকে বিশ্বাসৰ গিফ্ট দিছে কাৰণ প্ৰভু যীশু বিশ্বাস কৰাৰ পাছত বিশ্বাসেৰে তুমি চলিবলৈ লাগিব প্ৰত্যেক বিশ্বাসীবিলাকক প্ৰভুৱে গিফ্ট অফ ফেইথটো দি দিছে যাক যেনেকুৱা লাগে বিশ্বাস আৰু এই বিশ্বাসেৰেহে আমি চলিব লাগে আৰু গতিকে প্ৰভুৰ বাক্য কৈছে আমি দেখাৰ দ্বাৰাই আমি নচলো আমি বিশ্বাসৰ দ্বাৰাই আমি চলো বিশ্বাসৰ দ্বাৰাই চলিবৰ কাৰণে প্ৰত্যেক ব্যক্তিক বিশ্বাস দিয়া হৈছে এই গতিকে 2 কৰিন্থিয়া 5 অধ্যায় 7 পদ 2 কৰিন্থিয়া 5 অধ্যায় 7 পদ কৈছে we walk by faith not by sight আমি দেখাৰ লগত আমি নচলো বিশ্বাসৰ লগত আমি চলো খ্ৰীষ্টিয়ান জীৱন যাপন কৰাটো বিশ্বাসেৰে চলিবলৈ লাগে প্ৰত্যেক খ্ৰীষ্টিয়ান বিলাকক ঈশ্বৰে বিশ্বাসৰ গিফ্ট দিছে আৰু আমি এতিয়া দেখাৰ লগত আমি নচলো কিহৰ লগত চলো বিশ্বাসৰ লগত আমি চলো এতিয়া আমি বিশ্বাসৰ লগতহে আমি চলো আমাৰ যদি টেষ্টিমনি দিছে এতিয়া ওকে এডমিশনৰ পইচা নাই 5000 লাগে কিন্তু 500 টকাতেই হৈছে আৰু এই 500 টকা দিবলৈ নাই লগৰীয়াই 500 টকাটো দি দিছে এটো বিশ্বাসৰ দ্বাৰা চলাৰ কাৰণেহে হৈছে বিশ্বাসৰ দ্বাৰা যদি নচলালে হেতেন এটো কামটো হ'ব নেকি নহ'ব আমাৰ ৰাজু গুৱাহাটীৰ পৰা বিশ্বাসেৰে আহিছে ওকে দুবাৰ হল স্কুটি লগত আহি পেলাই গুৱাহাটীৰ পৰা
গুৱাহাটীৰ পৰা আহিছে তেওঁৰ স্কুটিত ইভন লাইক এক ষ্টিক এটা লাইক ষ্টিকত তেলটো কমোৱা নাই তাতে যেনেকুৱা ভৰাইছে ইয়াতে আহি পেলাই খুলি পেলাই আমাক দেখুৱাইছে যেনেকুৱা ভৰ্তি কৰিছে এনেকৈ আছে তেলটো এটা কিহৰ কাৰণে হৈছে বিশ্বাসৰ কাৰণে হৈছে আৰু মানুহবিলাক এই বিশ্বাসৰ যেতিয়া কথাটো কয় বিশ্বাস কৰিবলৈ নোৱাৰে তুমি যদি লাইক বিশ্বাস কৰা সকলো বিষয়ৰ কাৰণে প্ৰভুৱে কৰিবলৈ পাৰে কাৰণ বিশ্বাসৰ লগত চলিবৰ কাৰণে আপোনাক প্ৰভুৱে বিশ্বাস দিছে Praise the Lord. Hallelujah. এগুলিকে আপুনি গৰীব নহয় ওকে আপুনি গৰীব নহয় আপোনাৰ তাক অলৰেডি বিশ্বাসটো দিয়া হৈছে ডিপজিট কৰি দিয়া হৈছে আপুনি ক'বলৈ নোৱাৰে যে মই গৰীব হয় বুলি চলিবৰ কাৰণে আপোনাক অলৰেডি বিশ্বাস দিছে Praise the Lord. Hallelujah. আৰু এই গতিকে প্ৰভুৰ বাইকৈ কৈছে have faith in God মাৰ্কে লেখা 11 অধ্যায় 22 পদটো আমি পঢ়ি থাকো যিশুৱে তেওঁলোকক ক'লে মাৰ্কে লেখা 11 অধ্যায় 22 পদ কি কৈছে ইয়াতে তোমালোকে ঈশ্বৰৰ তাত বিশ্বাস কৰা অসমীয়া কয় যিশুৱে তেওঁলোকক ক'লে তোমালোকে ঈশ্বৰক বিশ্বাস কৰা বিশ্বাস কৰিবলৈ দিছে কাৰণ আপোনাক অলৰেডি বিশ্বাস দিয়া হৈছে give up faith আপোনাক দিয়া হৈছে এতিয়া আপোনাৰ খ্ৰীষ্টিয়ান লাইফটো আমি চকুৰ লগত দেখাৰ লগত আমি নচলো বিশ্বাসৰ লগত চলে এই বাইবেলটো আপুনি প্ৰমাণ কৰিবলৈ পাৰে বাইবেলৰ কথাটো সঁচা না মিছা আপুনিও টেষ্ট কৰিবলৈ পাৰে ওকে মইতো বহুতবাৰ মই টেষ্ট কৰিছো আৰু প্ৰমাণ কৰি পেলাই মই বিশ্বাসৰ কথাটো বাৰ বাৰ মই সদায় আপোনালোকক মই কৈ আছো যে আমাৰ পৰা প্ৰভুৱে ওকে বিশ্বাসেৰে চলিবৰ কাৰণেহে আমাক দিছে এতিয়া আমি দেখাৰ লগত নচলো আমাৰ খ্ৰীষ্টান লাইফটো কিহৰ লগত চলো আমি বিশ্বাসৰ লগত এদিনাখন মই গাড়ী বনাই আছো মোৰ গাড়ী বেয়া হৈছে 1500 টকা লাগে 1500 টকা লাগে আৰু মই প্ৰাৰ্থনা কৰিছো প্ৰভু 1500 টকাটো মোৰ তাত নাই প্লিজ মোৰ কাৰণে মেনেজ কৰি দিব আৰু গাড়ীটো মই বনাব দি পেলাই মই গাড়ীটো পইচা দিব পৰা নাই মই তাতে মই ৰাখি পেলাই মই বাইদেউৰ পূৰ্ণিমাৰ ঘৰত মই আহিছো আৰু বাইদেউৰ পূৰ্ণিমাৰ ঘৰত এজন সান্থালী আমাৰ লৰাই মোক বিচাৰি বিচাৰি পেলাই আহিছে আৰু ইয়লে একজেক্ট 1500 টকা দিবৰ কাৰণে মোক আহিছে তাতে মই যেতিয়া মই গৈ পাওঁ তাতে আহি পেলাই কৈছে দাদা মই আপোনাৰ ঘৰত গৈছিলো নাই আৰু মই আপোনাক বিচাৰি পেলাই মই আহিছো মই আৰু যিমান বিল হৈছে 1500 একজেক্টলি 1500 টকা দিবৰ কাৰণে মোক আহিছে Praise the Lord. Hallelujah. God মানুহ মোক খিদি পেলাই মোক আহিছে গাঁৱৰ মানুহ খিদি পেলাই আহিছে যে 1500 টকা দিবৰ কাৰণে ওকে এটা কিহৰ কাৰণে সম্ভৱ হৈছে ঈশ্বৰক বিশ্বাস কৰাৰ কাৰণে সম্ভৱ হৈছে প্ৰভুৰ কাৰণে কৰিব নোৱাৰা একো কাম নাই আৰু এই গতিকে যিশুৱে কৈছে যে অলৰেডি মই তোমালোকক give up faith মই দিছো তোমালোকে poor নহয় তোমালোকে গৰীব নহয় এতিয়া তোমালোকে ধনী হয় আৰু এই গতিকে কৈছে let the poor say you are rich গৰীব মানুহবিলাক কওক যে মই গৰীব নহয় মই ধনী হয় বুলি কোৱা এটা মই গুৱাহাটীত থাকো মোৰ ঘৰৰ ভাড়াটো 10,000 টকা হয় আৰু এদিনাখনতো মোৰ 10,000 মোৰ তাত নাই দিবৰ কাৰণে মই প্ৰাৰ্থনা কৰিছো প্ৰভু 10,000 টো প্লিজ মোৰ ভাড়াটো দিবলৈ লাগে আৰু আমাৰ মালিকটো এনেকুৱা হয় মাহৰ প্ৰথম সপ্তাহতে লয় ওকে বেলেগ মালিকটো মাহৰ শেষতে ল'বতো মাছ জুবলাছে লাগিদা মাছৰ শেষত ল'ব মাহ শেষ হলে প্ৰথম উইকত ল'ব আমাৰতো প্ৰথম উইকতে দিব লাগে ওকে ফাৰ্ষ্ট উইকতে 8 তাৰিখৰ আগতে ক্লিয়াৰ হ'বলৈ লাগে এনেকুৱা আমাৰ মালিকটো আৰু আমাৰ তাত 10,000 পইচা নাই কেনেকৈ দিব আৰু প্ৰাৰ্থনা কৰিছো প্ৰভু 10,000 টো মেনেজ কৰিবলৈ লাগে এজন ইমান দূৰৰ মানুহ শিৱসাগৰৰ মানুহ তেওঁ মোক ফোন কৰিছে পাষ্টাৰ মোৰ এটা বিজনেছটো সাকসেস হৈছে
তো ঈশ্বৰে কৈছে আপোনাক পঠাবৰ কাৰণে আপোনাৰ গুগল পে নাম্বাৰটো দিয়কচোন মোক মই অলপমান হেল্প কৰিবলৈ মই বিচাৰিছো আপোনাৰ পাৰিবনে মোক কৈছে ঈশ্বৰে যদি আপোনাক কৈছে আপুনি দিবলৈ পাৰে প্ৰভু যদি অন্তৰ কৈছে নাই মোক কৈ আছে যেতিয়া পঠাইছে একজেক্টলি 10,000 হয় হালেলুয়া প্ৰেইজ দ্য লৰ্ড আৰু সেই গতিকে লাইক বুকু মাৰি পেলাই ক'বলৈ পাৰো প্ৰত্যেক ব্যক্তিক ওকে আপুনি গৰীব নহয় আপোনাক গিভ অফ ফেইথ প্ৰভুৱে দিছে অলৰেডি বিশ্বাস দিছে আপোনাক ওকে কিংডম অফ গড ঈশ্বৰৰ ৰাজ্যত বিশ্বাসটো হ'ল কাৰেন্সি হয় এই পৃথিৱীত চলিবৰ কাৰণে পইচা লাগে ঈশ্বৰৰ ৰাজ্যত কাম কৰিবৰ কাৰণে আপোনাক বিশ্বাস লাগে আপুনি গৰীব নহয় আপোনাৰ অলৰেডি বিশ্বাসটো ডিপজিট কৰি পেলাই দিয়া হৈছে বিশ্বাসেৰে এতিয়া আপুনি চলিব লাগে এতিয়া এই চকুৰ লগত আমি দেখি পেলাই আমি নচলো God praise the Lord hallelujah এইকনে ঈশ্বৰে আপোনাক যিটো বিশ্বাস দিছে কৈছে এই বিশ্বাসেৰে এতিয়া যি যি খুজিবা তুমি তাকেই পাবা তোমাক বিশ্বাস দিছে আৰু যদি বিশ্বাস আপোনাক দিয়া হৈছে এই বিশ্বাসৰ লগতে আপুনি যি যি খুজিব তাকেই প্ৰভু আপোনাক দিব যেতিয়া আমি চাওঁ মঠি লিখা 21 অধ্যায় 22 পদ তোমালোকে প্ৰাৰ্থনাৰে অকলে জোৰকৈ ক'ব তোমালোকে প্ৰাৰ্থনাৰে বিশ্বাস কৰি যি যি খোজা সকলোকে পাবা বিশ্বাস কৰি বিশ্বাস দিছে তোমাক আৰু এই বিশ্বাসেৰে তোমালোকে বিশ্বাসৰে ওকে তোমালোকে প্ৰাৰ্থনাৰে প্ৰাৰ্থনা মাত্ৰ কৰিলেতো নহব এই প্ৰাৰ্থনাত বিশ্বাস থাকিব লাগিব প্ৰাৰ্থনাৰে বিশ্বাস কৰি যি যি খোজা সকলোকে পাবা সকলো মানে সকলো সব মানে সব তুমি পাবা তোমালোকে যদি প্ৰাৰ্থনা বিশ্বাসেৰে কৰা কাৰণ তোমাৰ প্ৰাৰ্থনা বিশ্বাসৰ লগত মিক্স হ'বলৈ লাগে ওকে তোমাৰ যে প্ৰাৰ্থনা কৈছে ইয়াতে বিশ্বাসৰ লগত মিক্স হলেহে তোমাৰ প্ৰাৰ্থনাৰ উত্তৰটো তুমি পাবলৈ পাৰে খালি অনলি প্ৰাৰ্থনা যদি কৰে বিশ্বাসেৰে নকৰে এইটো নহব আপোনাক বিশ্বাস দিছেতো সেই বিশ্বাসেৰে আপুনি যদি প্ৰাৰ্থনা কৰে আপোনাৰ প্ৰাৰ্থনাটো শুনিবলৈ পাৰে প্ৰভু কমকলে হালেলুয়া প্ৰেইজ দ্য লৰ্ড আৰু গতিকে আপোনাৰ বিশ্বাসটো লাইক দেখিব লাগে বিচাৰে ঈশ্বৰে আপোনাৰ যদি বিশ্বাস আছে ঈশ্বৰৰ তাত আপুনি গীৰ্জাত আহে আপুনি যদি বিশ্বাস কৰে তেতিয়াহে আপুনি প্ৰভুক প্ৰেম কৰিব পাৰিব বিশ্বাস যদি কৰিব পাৰে তেতিয়াহে দিবলৈ পাৰিব বিশ্বাস যদি কৰে ফাস্টিং প্ৰেয়াৰ থাকিবলৈ পাৰিব বিশ্বাস যদি কৰে তেতিয়াহে আপুনি মানিবলৈ পাৰিব আমাৰ মানুহবিলাক বিশ্বাস কৰে মই প্ৰভুক বিশ্বাস কৰে বুলি কয় কিন্তু প্ৰাৰ্থনা ফাস্টিং হলে থাকিবলৈ নোৱাৰে বিশ্বাস কৰে বুলি কয় কিন্তু প্ৰভুৰ কথা হলে মানিব চলিবলৈ নোৱাৰে বিশ্বাস কৰো বুলি কলে কয় কিন্তু প্ৰভুৰ কাৰণে আমি দিবলৈ নপাৰে ইমান টান লাগে আমাক দিবৰ কাৰণে বিশ্বাসটো কত বিশ্বাস যেতিয়া কৰিব নহয় দান দিবলৈ পাৰিব বিশ্বাস নকৰা মানুহ দান দিবলৈ নোৱাৰে আমি জানো বিধৱা তিৰোতা ইমান বিশ্বাস কৰে প্ৰভু তাৰ হাতত একো নাই এতিয়া দান দিব দান দিয়াৰ পাছত খাবৰ কাৰণে নাই তথাপিও তেওঁ ঈশ্বৰৰ বিশ্বাস কৰাৰ কাৰণে যিমান আছিলে এই সকলোবোৰ দি দিলে আৰু এই সময়ত সবকে চাই আছে সকলোৱে গুৰু গাড়ী ঘোঁৰা গাড়ী লগত সব দি আছে প্ৰভুৰ দান দি আছে কিন্তু যীশুৱে কৈছে সবচে বেছি এই বিধৱা তিৰোতাটো দিছে কাৰণ তাক দি পেলাই খাবলৈ নাই দিয়াৰ পাছত খাবলৈ নাই বিশ্বাস কৰাৰ কাৰণেহে দিবলৈ পাৰিছে এগতিকে লাইক আমাক বিশ্বাস দিছে কেলে বিশ্বাস দিছে প্ৰভুক প্ৰেম কৰিবলৈ বিশ্বাস দিছে দান দিবলৈ বিশ্বাস দিছে প্ৰাৰ্থনা কৰিবলৈ বিশ্বাস আমাক দিছে মানি চলিবৰ কাৰণে হালেলুয়া প্ৰেইজ দ্য লৰ্ড এতিয়া আপুনি গৰীব নহয় দে আপোনাৰ এই গৰীবৰ মেন্টেলিটিটো এৰিবলৈ লাগে প্ৰভুৱে আপোনাক অলৰেডি ডিপজিট কৰি দিছে গিভ অফ ফেইথ
আপোনাক দি দিছে আপুনি এতিয়া বিশ্বাসেৰে প্ৰাৰ্থনা কৰিব লাগে বিশ্বাসেৰে চলিবলৈ লাগে আৰু তেতিয়াহে প্ৰভুৱে ক'বলৈ পাৰিব যেতিয়া আহিব সঁচাকৈ তেওঁ প্ৰথমৰ পৰা বিশ্বাসেৰে চলিছে তাকেই যীশুৱে কৈছে মই যেতিয়া ৰিটাৰ্ণ আহিম এই পৃথিৱীত মই মানুহৰ সন্তানৰ তাত মই এই বিশ্বাসটো পামনে যেতিয়া মই আহিম মই তোমাৰ তাত বিশ্বাসটো পামনে তুমি যে বিশ্বাসেৰে চলিছে তুমি যে বিশ্বাসেৰে প্ৰাৰ্থনা কৰিছে বিশ্বাসেৰে জীৱন যাপন কৰিছে Praise the Lord Hallelujah যেতিয়া বিশ্বাসেৰে কৰিম একো কমপ্লেইন নাই বিশ্বাসেৰে যেতিয়া আমি নচলো কমপ্লেইন বহুত আহি যায় প্ৰভুক বিশ্বাস কৰিবলৈ যেতিয়া মই চলিব নহয় আপোনাৰ জীৱনত একো কমপ্লেইন নাথাকিব নহলে আপুনি কমপ্লেইন কৰিব এই মানুহ বিয়া এই মানুহ এনেকুৱা এইটো মানুহ এনেকুৱা কয় কিন্তু যেতিয়া বিশ্বাস কৰিব কৈছে you will not complain you will not dispute বুলি কৈছে তুমি কাজিয়া নকৰিব তুমি একো কমপ্লেইন নকৰিব কাৰণ কমপ্লেইনাৰ মানুহ প্ৰভুৰ পৰা একো পাবলৈ নোৱাৰে Praise the Lord আৰু গতিকে প্ৰভুৰ বাইকৈ কৈছে ফিলিপিয়াৰ লেখা 2 অধ্যায় 14 পদ আমি যদি চাওঁ বিবাদ আৰু তৰ্ক বিতৰ্ক নোহোৱাকৈ সকলো কৰ্ম কৰ Okay 13-14 পদ okay 14-15 তো পঢ়িম যাতে ঈশ্বৰৰ নিষ্কলংক সন্তান হ'বৰ কাৰণে আপোনালোক যেন পবিত্ৰ নিৰ্দোষী আৰু শুদ্ধ হয় আৰু জগতত যি কুটিল আৰু বিপদকামী লোক আছে তেখেতসকলৰ মাজত আপোনালোক দীপ্তি স্বৰূপ হওক Hallelujah Praise the Lord এই পৃথিৱীত যাতে আপুনি পোহৰ হয় এই পৃথিৱীত যাতে আপুনি লাইট হৈ পেলাই চলিবলৈ পাৰে এই গতিকে কৈছে do it everything without complaint and dispute আপুনি তৰ্ক বিতৰ্ক নোহোৱাকৈ সকলো কাম কৰক যেতিয়া আপুনি বিশ্বাস কৰিব কমপ্লেইন নাই কিন্তু বিশ্বাস নকৰা মানুহৰ কাৰণে সদায় কমপ্লেইন আমাৰ তাতে এনেকুৱা আছিলে ওকে গিৰ্জাত কেতিয়াবা আহিব ফাস্টিং প্ৰেয়াৰ সময় চিংৰা খালে কমপ্লেইন এই ইমান মছলা আছে এইবিলাক গিৰ্জাত দি নেকি ওকে চিংৰা আনিছে এইটোও কমপ্লেইন বিশ্বাস নকৰে যে প্ৰভু ওকে 2 মাহৰ 3 মাহৰ ভিতৰত এবাৰ আহিব গিৰ্জাত চিংৰা খাবলৈ পালে কমপ্লেইন কৰিব এটা কি বিশ্বাস লাগে এইটো ওকে আৰু আমাৰ তাত আমি দেখো ওকে প্ৰগ্ৰাম হ'ব অলপমান যদি হাৰ্দি খাবলৈ পায় অলপমান যদি গাহৰি তেলটো বেছি হৈ যায় তাতো কমপ্লেইন এই মোক একদম আৰু সব তেল দি দিছে এই মোক ভাল মাংস দিয়া নাই মোক হাৰ্দি দি হৈছে আপুনি কি বিশ্বাস কৰে প্ৰভু ওকে ডু ইট আপুনি কমপ্লেইন নোহোৱাকৈ খাওক কমপ্লেইন নোহোৱাকৈ কাম কৰক বিশ্বাস কৰা মানুহ কমপ্লেইন নকৰে আৰু কমপ্লেইন কৰা মানুহ বিশ্বাস নকৰে Hallelujah Praise the Lord সকলোৱে ক'ব বিশ্বাস কৰা মানুহ কমপ্লেইন নকৰে কমপ্লেইন কৰা মানুহ বিশ্বাস নকৰে আপোনাৰ যেতিয়া বিশ্বাস নাথাকিব বহুত কমপ্লেইন কৰিব আৰু বিশ্বাস কৰা মানুহৰ কমপ্লেইন নকৰে সকলোবোৰ আনন্দৰে তেওঁলোকে উপভোগ কৰিব কাৰণ এই পৃথিৱীত তুমি জ্যোতি হয় পোহৰ হয় তুমি Praise the Lord Okay, কোনোবাই টোপনি লাগিছে পঞ্জাবী হালেলুয়া কম এবাৰ Okay, 20 মিনিট হালেলুয়া আগো এবাৰ কম হালেলুয়া এনেকা মানুহ আছে আমাৰ তাত প্ৰথমতে বহুত বিশ্বাস কৰে Okay, ইজৰাইল মানুহবিলাকে প্ৰভুক বহুত বিশ্বাস কৰিছিলে আৰু যেতিয়া তেওঁলোকৰ ঘৰ বাৰী ধন সম্পত্তি হৈ গ'ল আৰু পাহৰি গ'ল এনেকা ব্যক্তি আছে যেতিয়া যীশুক পায় এই সময়ত বহুত বিশ্বাস যেতিয়া ঘৰ বাৰী টকা পইচা হৈ যাব আৰু বিশ্বাসটো তেতিয়া নাই এটা গিৰ্জা আহিবলৈ ভাল নাপায় ফাস্টিং প্ৰেয়াৰ কৰিবলৈ ভাল নাপায় ওকে আৰু সেই গতিকে ইজৰাইল মানুহবিলাকক ঈশ্বৰে ৱাৰ্নিং দিছিলে তোমালোকৰ যেতিয়া ভাল ঘৰ হ'ব
তোমালোকৰ ধন সম্পত্তি কোন ৰূপ হ'ব এই সময়ত তোমালোকে সাৱধান হবি ওকে এবাৰ আমি চাওঁ deuteronomy 8:11 পৰা 14 পদলৈ আপোনালোক সাৱধান হ'ব অলপ জোৰকে কোৱা আপোনালোকে সাৱধান হ'ব আজি মই আপোনালোকক তেওঁৰ যি সকলো আজ্ঞা নিৰ্দেশ আৰু শাসন প্ৰণালীবোৰ দিছো এইবোৰ যেন অমান্য কৰি আপোনালোকে আপোনালোকৰ ঈশ্বৰ জিহুৱাক পাহৰি নাযাব অন্যথা এনেকুৱা নহওক যে আপোনালোকে ভোজন কৰি তৃপ্ত হ'ব আৰু সুন্দৰ ঘৰ আজি তাত বাস কৰিব যেতিয়া আপোনালোকৰ গৰু ছাগলী মেৰ চাক জাকৰ বৃদ্ধি পাব আপোনালোকৰ অধিক সোণ ৰূপ হ'ব আৰু আপোনালোকৰ সকলো সম্পত্তি বৃদ্ধি পাব তেতিয়া আপোনালোকৰ হৃদয় অহংকাৰী হৈ উঠিব আৰু যিজনে আপোনালোকক মিশ্ৰৰ দেশৰ বন্দী গৃহৰ পৰা উলিয়াই আনিলে আপোনালোকৰ সেই ঈশ্বৰ জিহুৱাক আপোনালোকে পাহৰি যাব হালেলুয়া প্ৰেইজ দ্য লৰ্ড আৰু বহুত সময়ত বিশ্বাস কৰি পেলাই প্ৰভুৱে আশীৰ্বাদ কৰিব আৰু অলপমান আমি বাঢ়ি যাম আৰু তাতেই আমি বহুত অহংকাৰ হৈ যাম ওকে এই গিৰ্জা কি আমি খাতিৰ আমি নকৰো প্ৰভু কি হয় খাতিৰ নকৰে মই কৰি পেলাইহে মই ঘৰ বনাইছো মই কাম কৰি কষ্ট কৰি পেলাইহে মই চলিছো নিজৰ অহংকাৰ আৰু গতিকে ইজৰাইলক অহংকাৰৰ কাৰণে তাক ৱাৰ্নিং দিছে সাৱধান কৰি দিছে গতিকে আমি বিশ্বাসত আমি লাগি থাকিব লাগে আমি একো নাথাকিলেও আমি প্ৰভুক আমি বিশ্বাস কৰো থাকিলেও আমি বিশ্বাস কৰো সমস্যাটো আমি বিশ্বাস কৰো সমস্যা নাথাকিলে আমি বিশ্বাস কৰো বিশ্বাসটো খালি প্ৰব্লেম হলেহে বিশ্বাস কৰে এইটো নহয় মই সদায় মই বিশ্বাস কৰো সকলোৱে ক'ব মই সদায় মই বিশ্বাস কৰো মোৰ থাকক বা নাথাকক ভাল সময় হওক বা বেয়া সময় হওক মই ঈশ্বৰক বিশ্বাস কৰো হালেলুয়া সকলোৱে মই গৰীব নহয় মোৰ তাত বিশ্বাস আছে ঈশ্বৰে মোক বিশ্বাস দিছে চলিবৰ কাৰণে হালেলুয়া প্ৰেইজ দ্য লৰ্ড আৰু এই গতিকে প্ৰভুৱে কৈছে my righteous people will live by faith মোৰ ধাৰ্মিক মানুহবিলাক বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব আৰু কোনোবাই যদি এই বিশ্বাসৰ পৰা পিছুৱাই যায় হুহুকি যায় মই তাতে মই সন্তুষ্ট মই নহম ওকে প্ৰভুৱে আমাক বিশ্বাস দিছে চলিবৰ কাৰণে বিশ্বাসেৰে জীয়াই থাকিবৰ কাৰণে আমাক বিশ্বাস দিছে কিন্তু এই বিশ্বাসৰ পৰা যদি আমি পিছুৱাই যায় বিশ্বাসৰ পৰা যদি পিছলি যায় প্ৰভু তাতে সন্তুষ্ট নাপায় ওকে এবাৰ আমি পঢ়িম এপ্ৰিল 10:38 পঢ়িম ওকে সকলোৱে মোৰ পাছত পঢ়িব কিন্তু মোৰ ধাৰ্মিকজন কিন্তু মোৰ ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব কিন্তু যদি হুহুকি যায় তেনেহলে মোৰ প্ৰাণ সেইজনৰ সন্তুষ্ট নহব ধাৰ্মিক মানুহবিলাক বিশ্বাসেৰে জীয়াই থাকিব কাৰণ প্ৰভুৱে বিশ্বাস দিছে আৰু কোনোবাই যদি এই বিশ্বাসৰ পৰা যদি পিছুৱাই যায় মই তাত খুচি মই নহম প্ৰেইজ দ্য লৰ্ড হালেলুয়া প্ৰভুৱে আমাক বিশ্বাস দিছে আৰু আমি ধাৰ্মিক বিলাক বিশ্বাসেৰে আমি জীয়াই থাকিব পাৰে কিন্তু এই বিশ্বাসৰ লগত যদি কোনোবাই যদি জীয়াই নাথাকে মই তাতে মই সন্তুষ্ট মই নাপাম আমি দেখিছো আমাৰ মানুহবিলাক ওকে ঈশ্বৰক বিশ্বাস কৰাটো ঈশ্বৰৰ বাক্যটো বহুত টান পায় আমি বিশ্বাসেৰে চলিব লাগিব বুলি ক'লে বহুত টান পায় ধাৰ্মিক মানুহবিলাক বিশ্বাস কৰি যে জীয়াই থাকিব বিশ্বাস কৰে যে বিজনেছ কৰে আপোনাৰ বিজনেছ চলিব বিজনেছ কৰি যদি আপুনি খেতি কৰে আপোনাৰ খেতি চলিব প্ৰভুৱে আশীৰ্বাদ দিব এইটো হলে লাইক আমি বহুত টান হয় কিন্তু যদি কোনটো যদি কোম্পানী যদি আহিব
ৰিচেণ্টলি YBY আহিছে, অ'কে, চব ইণ্টাৰনেটত মানুহবিলাক পইচা দি দিছে, চবে একদম মানে ধন সম্পত্তি খতম, কাৰোবাৰ 5 লাখ 10 লাখ চব খতম হৈ গ'ল। বিশ্বাসটো আমাৰতো প্ৰভুৰ তাত নহয়। বিশ্বাসটো কোনোবাই যদি আহে, যি কয় তাকে আমি শুনিব। আমাৰ বিশ্বাস প্ৰভুৰ তাত হ'বলৈ লাগে, কাৰণ প্ৰভুৰ বাক্য কৈছে বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰিবলৈ নোৱাৰে। আমি সদায় পঢ়ি থাকোঁ ইব্ৰী লেখা 11 অধ্যায় 6 পদ, বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য। যি প্ৰভুৱে আপোনাক বিশ্বাস কৰিছে দিছে, এই বিশ্বাসেৰে আপুনি চলিবলৈ লাগিব, আৰু এই বিশ্বাস যদি নাই, ঈশ্বৰক সন্তুষ্ট হ'বলৈ নোৱাৰে। কেতিয়াও আপুনি ঈশ্বৰক সন্তুষ্ট কৰিবলৈ নোৱাৰে। কেতিয়াও আপুনি প্ৰভু সন্তুষ্ট কৰিবলৈ নোৱাৰে বিশ্বাসৰ বিনা। আপোনাক যি বিশ্বাস প্ৰভুৱে দান কৰিছে, সেই বিশ্বাসেৰে প্ৰভুক আপুনি বিশ্বাস কৰিবলৈ লাগিব। Praise the Lord. Hallelujah. আৰু সদায় মই কৈ থাকো, আমাৰ ওপৰৰ চেহেৰা চাই পেলাই প্ৰভু সন্তুষ্ট নহয়, আপোনাৰ ঘৰ বাৰী চাই পেলাই প্ৰভু সন্তুষ্ট নহয়। প্ৰভু সন্তুষ্ট হয় যেতিয়া আপুনি বিশ্বাস কৰিব, আৰু এই বিশ্বাসেৰেহে প্ৰভুক আমি সন্তুষ্ট কৰিবলৈ পাৰোঁ। Praise the Lord. Hallelujah. আমাৰ গুৱাহাটীৰ বিশ্বাসী এজনে কৈছে, আগতে প্ৰভুক বিশ্বাস নকৰাৰ আগতো মানুহবিলাক কোনেও মোক সহায় কৰা নাছিলে, কিন্তু প্ৰভুক বিশ্বাস কৰাৰ পাছত যিচু বিশ্বাস নকৰা মানুহ শাক পাচলি দি পেলাই মোৰ ঘৰত এনে যায়, আপোনালোকে খাওক, এনেই কিনি পেলাই এনেই আনি দিয়ে। আগতে এইবিলাক হোৱা নাই, কিন্তু প্ৰভুক বিশ্বাস কৰাৰ পাছত, প্ৰভুক যেতিয়া সন্তুষ্ট কৰিব, প্ৰভুৱে আপোনাৰ কাৰণে চব কুছ কৰিবলৈ পাৰে। Praise the Lord. Hallelujah. আৰু ইমান খুশি হৈছে যে আজিকালি আমাৰ লগতো যে এনেকুৱা পায়, প্ৰভুক নাজানা মানুহে যে আহি পেলাই আমাক শাক পাচলি এনেই কিনি পেলাই দান দি দিছে, কিমান ভাল। Praise the Lord. Hallelujah. আৰু সেই গতিকে আমি চাওঁ বিশ্বাস আছে নাই নাই এইটো চেক কৰিবলৈ লাগে। 2 Corinthians 11 অধ্যায় 3 পদ আমি পঢ়ি থাকো, মোৰ পাছত কৰিব, কিন্তু মই ভয় কৰো যেনেকৈ সেই সৰ্পই তাৰ দুৰ্ধতাৰে হোৱাক ভুলাইছিল, তেনেদৰে খ্ৰীষ্টলৈ আপোনালোকৰ যি সৰল আৰু শুদ্ধ ভাৱ আছে, সেই ভাৱ যেন কোনো প্ৰকাৰে কিজানি বিপথে লৈ নাযায়। Praise the Lord. Hallelujah. মই ভয় কৰো বুলি কৈছে। সাৱধান হ'ব লাগে। ইমান শয়তানে সুবিধা বিচাৰিছে, পাৰমিশন বিচাৰি গৈছে যে মানুহবিলাকক ভাল মানুহবিলাকৰ পৰা বেয়া মানুহবিলাকক সেপাৰেট কৰি লৈ যাবৰ কাৰণে। যদি আমি চাওঁ লোকে লিখা 22 অধ্যায় 31 পদ আৰু 32 পদ, সকলোৱে কয়, চিমন চিমন চোৱা, ধান চলাৰ দৰে চালিবলৈ শয়তানে তোমালোকক তাৰ নিজৰ কৰি ল'ব খুজিলে। আৰু আমি চাওঁ 32, কিন্তু তোমাৰ বিশ্বাস যেন লোপ নাযায়, এই কাৰণে মই তোমাৰ অৰ্থে প্ৰাৰ্থনা কৰিলো, আৰু তুমি মন পলটোৱাৰ পাছত মোৰ ভাইসকলৰ বিশ্বাসত স্থিৰ হৈ থাকিবলৈ উদুকোৱা। ইয়াতে কৈছে যে ধান চালাৰ দৰে বৰিহায়ে যাও, ধানকৈ যেনেকৈ চালে যেনেকৈ চালিবলৈ শয়তানে তোমালোকৰ তাৰ নিজৰ কৰি ল'ব খুজিছে। আমি যদি বিশ্বাসৰ যদি স্থিৰ নহয়, আৰু তাকে চিমনক কৈছে, চিমন চিমন ধান চালাৰ দৰে চালিবলৈ শয়তানে তোমালোকক তাৰ নিজৰ কৰি ল'ব খুজিলে, নিজৰ কৰিবলৈ বিচাৰিছে যাৰ বিশ্বাস নাই। আৰু গতিকে আমি বিশ্বাসৰ স্থিৰ হ'বলৈ লাগে, আৰু কৈছে যে তোমাৰ ভাই সকলোকো বিশ্বাসত স্থিৰ হৈ থাকিবলৈ অনুভৱ। বিশ্বাসৰ প্ৰতি নেও স্থিৰ জানে, বিশ্বাসৰ প্ৰতি নেও মজবুত জানে, সেই ঠানে থাকে থলগাল। আৰু গতিকে আমি আপোনালোকৰ বিশ্বাসত উদুকাই আছো। আপুনি গৰীব নহয়, আপুনি সদায় এইটো গৰীব মেণ্টেলিটি মোৰ একো নাই,
মই একো কৰিবলৈ নোৱাৰো কিন্তু প্ৰভুৱে জুখি পেলাই আপোনাক সকলোকে বিশ্বাসটো দিছে আৰু এই বিশ্বাসেৰে প্ৰভু তাত আমি প্ৰাৰ্থনা কৰিব লাগে আৰু যিশুৱে কৈছে গতিকে তোমালোকে ঈশ্বৰৰ তাত বিশ্বাস কৰা বিশ্বাসেৰে যি প্ৰাৰ্থনা কৰে মই তোমালোকক দিম ওকে ধাৰ্মিক মানুহবিলাক বিশ্বাসেৰে জীয়াই থাকিব আপোনাক বিশ্বাস দিছে আৰু এই বিশ্বাসৰ পৰা সুখী গলে ঈশ্বৰে তাতে খুচি নাপায় আৰু বিশ্বাস বিনা বিশ্বাস ঈশ্বৰক আমি সন্তুষ্ট কৰিবলৈ নোৱাৰে এই বিশ্বাস যি দিছে আমাক এই বিশ্বাসেৰেহে ঈশ্বৰক আমি সন্তুষ্ট কৰিবলৈ কয় কম হালেলুয়া প্ৰেইজ দ্য লৰ্ড মনত ৰাখিম সকলো আমাক ঈশ্বৰে বিচাৰিছে বিশ্বাস সকলোৰ পৰা আৰু মই যেতিয়া আকৌ উভতি আহিম এই পৃথিৱীত এই বিশ্বাসটো মই পাবলৈ মই গিভ অফ ফেইথ মই সকলোকে মই দিছো আৰু সেই বিশ্বাসেৰে মানুহবিলাক চলিছে সেই বিশ্বাসটো প্ৰভু যীশু অহালৈকে মই ধৰি পেলাই ৰাখিছেনে মোৰ তাত এতিয়ালৈকে এই বিশ্বাসটো মই আছেনে মোৰ তাত আছেনে মই বিশ্বাসেৰে মই জীয়াই থাকোনে মই বিশ্বাসেৰে মই প্ৰাৰ্থনা কৰোনে মই বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰোনে আমি কুৱেশ্যন কৰিব লাগিব নিজক কাৰণ আমি বহুত মানুহবিলাক বিশ্বাসেৰে আমি চলিবলৈ নোৱাৰো যেতিয়া পইচা নাই বহুত চিন্তা যেতিয়া সমস্যা হ'ব বহুত চিন্তা কাৰণ বিশ্বাসেৰে যেতিয়া আমি চলে আমি আনন্দত চলিবলৈ পাৰে শান্তিত চলিবলৈ পাৰে একো নাথাকক প্ৰকৃতত তথাপিও আপোনাৰ আনন্দ আছে কালি কি খাব তাকো আপোনাৰ তাত চাউল নাই কালি কি খাম তথাপিও আপুনি চিন্তা নকৰিব কাৰণ প্ৰভুৰ বাইবেল কৈছে তুমি কি খাব কি নাখাব তুমি চিন্তা কৰিবলৈ নালাগে কালিৰ কাৰণে চিন্তা কৰিব মই চিন্তা নকৰো ওকে কালি বৃহস্পতিবাৰ হয় বৃহস্পতিবাৰ কিহৰ কাৰণে চিন্তা কৰিব বৃহস্পতিবাৰ কাৰণে চিন্তা কৰিব মই চিন্তা নকৰিম কালিৰ কাৰণে চিন্তা কৰিব ওকে মই চিন্তা কৰিবলৈ দিয়া নাই আপুনি চিন্তা কৰে বৃহস্পতিবাৰে বৃহস্পতিবাৰ কাৰণে চিন্তা কৰিব ওকে শুকুৰবাৰৰ কাৰণে চিন্তা কৰিব Saturday কাৰণে চিন্তা কৰিব মই চিন্তা নকৰো প্ৰেইজ দ্য লৰ্ড মই ধনী হয় সকলোৱে কব মই ধনী হয় মই গৰীব নহয় মোৰ তাত বিশ্বাস আছে বিশ্বাসেৰে সকলোবোৰ সম্ভৱ হয় ঈশ্বৰে বাইবেলৰ সকলোকে আশীৰ্বাদ কৰক প্ৰাৰ্থনা কৰিম